ভাৱে দিছে ইতিমধ্যে আপুনি উল্লেখ কৰিছে 25 আৰু 26 ফেব্ৰুৱাৰীত গুৱাহাটীত এডভান্টেজ আসাম 2.0 যি দ্বিতীয় সংস্কৰণ গুৱাহাটীত আৰম্ভ হৈছে আৰু ইয়ালৈ দেশৰ প্ৰধানমন্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেইবাখনো দেশৰ ৰাষ্ট্ৰদূত আহি উপস্থিত হ'বহি আজি 11:30 দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এখন সংবাদমেল দিব আৰু সেই সংবাদমেলতেই সকলো কথা স্পষ্ট হৈ পৰিব কোন কোন কেন্দ্ৰীয় মন্ত্ৰী থাকিব কোন কোন ৰাষ্ট্ৰদূত থাকিব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীও ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীও উপস্থিত হোৱাৰ কথা আছিল ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত থাকিব নে নাই সকলো কথা কিছু সময় পাছতেই স্পষ্ট হৈ পৰিব কিন্তু এই মুহূৰ্তত যদি আপুনি চাই তেনেহ'লে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা এই মুহূৰ্তত আমি পোনপটীয়াভাৱে দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ এইদৰেই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এইসকল বনুৱাই প্ৰায় 3,000 পৰা 4,000 বনুৱাই কাম কৰি আছে আৰু এক নিৰাপত্তাৰ দিশটো যদি আপুনি চাই তেনেহ'লে অকণমান ৰাকেশে যদি কেমেৰাটো জুম কৰে তেনেহ'লে দেখিব এডভান্টেজ আসাম 2.0 কাৰণে এইদৰে খানাপাৰাত এনে নিৰাপত্তাৰ যিটো দিশ এই দিশটো যথেষ্ট কটকটীয়া কৰি তুলিছে ভিতৰ ভাগলৈ যদি দিছে আপুনি আহে তেনেহ'লে আপোনাক 3 পৰা 4 বাৰ তেওঁলোকে চেকিং কৰিব তাৰপাছতে আপোনাক ভিতৰলৈ আহিবলৈ দিয়া হ'ব আৰু ইয়ালৈ কোনো বিনা কাৰণত কোনো লোকক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই যাতে কোনো ধৰণৰ পৰিৱেশ যাতে বেয়া নহয় তাৰ বাবে তেওঁলোকে গোটেই নিৰাপত্তাৰ দিশটো তেওঁলোকে ভালদৰে চাইছে কালিৰ দিনটোত ইতিমধ্যে মই উল্লেখ কৰিছোঁ ইয়াৰ আগৰ আমাৰ যি পোনপটীয়া সম্প্ৰচাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই স্থানলৈ আহিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহি এই স্থানত সকলো দিশ পৰিদৰ্শন কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী বিমল বৰা মন্ত্ৰী কেশৱ মহন্ত আহি এই স্থানত আহি উপস্থিত হৈছিল আৰু সমান্তৰালকৈ মই যদি কওঁ যে গুৱাহাটীখনত নিৰাপত্তাৰ দিশটো যাতে ভালদৰে হয় বা নিৰাপত্তাৰ যিটো দিশ এই নিৰাপত্তাৰ দিশটোৰ কাৰণে অসমৰ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙক নিৰ্দেশ দিছে বা আৰক্ষীয়ে গুৱাহাটীত এই বিগত 3 পৰা 4টা দিন ধৰি যথেষ্ট ট্ৰেফিক জাম হ'ব বা গুৱাহাটীৰ যিটো পৰিৱেশ সেই পৰিৱেশ যাতে কোনো ধৰণৰ যাতে গুৱাহাটীত ট্ৰেফিক জাম নহয় তাৰ বাবে তেওঁলোকে ব্যৱস্থা হাতত লোৱা হ'ব বুলি ইতিমধ্যে কালিৰ দিনটোত সংবাদ মাধ্যমত উল্লেখ কৰিছে সমান্তৰালকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিৰ দিনটোত আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছিল যে তেখেতৰ লক্ষ্য আছিল অসমৰ যি কৃষ্টি লোককৃষ্টি যাতে ৰাষ্ট্ৰীয় পৰ্যায়ত যাতে উজ্বলাব পাৰি তাৰ লক্ষ্য আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি দেখিবলৈ পাইছিলোঁ যেতিয়া তেখেতে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈছিল প্ৰথমেই অসমৰ যি বিহু সেই বিহুক তেখেতে ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলাইছিল সমান্তৰালকৈ গ্ৰীনিছ বুক অফ ৰেকৰ্ডত অসমৰ বিহুৱে নাম সন্নিৱিষ্ট কৰিছিল সেই বিহুৰ পাছতেই বৰ্তমান সময়ত 24 ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত আমি দেখিবলৈ পাম ঝুমুৰ নৃত্য তাৰ পাছতেই বাগুৰুম্বাক ৰাষ্ট্ৰীয় পৰ্যায়ত কেনেদৰে উজ্বলাব পাৰি তাৰো লক্ষ্য লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঝুমুৰ নৃত্য 21 ফেব্ৰুৱাৰীৰ পৰা সৰুসজাই ষ্টেডিয়ামত আমি সেইসমূহ পৰিৱেশ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম সৰুসজাই ষ্টেডিয়ামত কেনেদৰে প্ৰায় হাজাৰ লোকে কেনেদৰে সমাগম হ'ব সেইসমূহ পৰিৱেশো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰিবলৈ 21 তাৰিখে যাব আৰু এডভান্টেজ আসামৰ কাৰণে এইদৰেই খানাপাৰাৰ যি পশু চিকিৎসালয় খেলপথাৰ সেই পশু চিকিৎসালয় খেলপথাৰত এইদৰেই সাজু কৰি তোলা হৈছে এই মুহূৰ্তত নিৰাপত্তাৰ দিশটোতো কিন্তু আৰক্ষীয়ে যথেষ্ট গুৰুত্ব দিছে আৰু এই মুহূৰ্তত আমি যিসমূহ দৰ্শকসকলক এইসমূহ পৰিৱেশ দেখাইছোঁ এয়া হৈছে খানাপাৰা হাজাৰ বনুৱাই এই মুহূৰ্তত কাম কৰি আছে আজিৰ দিনটোত দিশা সম্পূৰ্ণ হোৱাৰ আশা নাই কাইলৈ দিনটোত সম্পূৰ্ণ হ'ব কিছু সময়ৰ পাছতেই উদ্যোগ মন্ত্ৰী অৰ্থাৎ অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা স্থানলৈ আহিব তাৰপাছতে মন্ত্ৰীগৰাকীৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আৰু মই ইতিমধ্যে যিটো কথা কৈছোঁ 11:30 মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিছপুৰৰ লোকসেৱা ভৱনত এখন সংবাদমেল আছে তাতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে সংবাদ মাধ্যমৰ যোগেদি অৱগত কৰিব যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত কোন দেশৰ ৰাষ্ট্ৰদূত উপস্থিত থাকিব সমান্তৰালকৈ কোন কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব সকলো কথা স্পষ্ট হৈ পৰিব আৰু এটা কথা ক'ব বিচাৰিছোঁ দৰ্শকসকলক যে 14,000 লোকে এই মুহূৰ্তলৈকে পঞ্জীয়ন কৰিছে অসমৰ যিসকল উদ্যোগপতি বা অসমৰ যিসকল লোক সেই লোকসকলে প্ৰায় 14,000 লোক ইয়াৰ বৰ্তমান সময়লৈকে কালিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে কোৱা অনুসৰি 14,000 লোকে এতিয়ালৈকে ৰেজিষ্টাৰ কৰিছে আৰু লোকে ৰেজিষ্টাৰ কৰি আছে কিন্তু তেওঁলোকে অনলাইন বন্ধ কৰি দিছে হয়তো আজিৰ দিনটোত হয়তো খোলাৰ সম্ভাৱনা আছে 11:30 সকলো কথা গম পোৱা যাব কিন্তু দিশা এটা কথা ক'ব লাগিব খানাপাৰাৰ যি খেলপথাৰ সেই খানাপাৰাৰ খেলপথাৰত কিন্তু এডভান্টেজ আসামৰ কাৰণে এক প্ৰকাৰে সাজু হোৱা দেখা পোৱা গৈছে সমান্তৰালকৈ যদি মই কওঁ তেনেহ'লে ইতিমধ্যে আমি দৰ্শকসকলক দেখাইছোঁ এডভান্টেজ আসাম 2.0 কাৰণে গুৱাহাটীখনক এখন নতুনকৈ সজাই পৰাই তোলা হৈছে গুৱাহাটী মহানগৰীৰ উৰণীয়া সেতুসমূহতো আমি দেখিবলৈ পাইছোঁ বা বিভিন্ন স্থানত আমি দেখিবলৈ পাইছোঁ নতুনকৈ সজাই পৰাই তুলিছে নতুনকৈ ৰং কৰা হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈও কিন্তু বিজেপি চৰকাৰখন সাজু হৈছে প্ৰতিগৰাকী লোক সাজু হৈছে কাইলৈ দিনটোত খানাপাৰাৰ যি খেলপথাৰ সেই খেলপথাৰত এডভান্টেজ অসমৰ কাৰণে তেওঁলোকে যি পেণ্ডেল সাজু কৰিছে কাইলৈ দিনটোত সেয়া সম্পূৰ্ণ হৈ উঠিব কাইলৈ নহ'লে হয়তো পৰহিলৈ পুৱাৰ ভাগত
হৈ উঠাৰ সম্ভাৱনা আছে দিনে নিশাই তেওঁলোকে কাম কৰিছে এই স্থানেদিয়েই মই যিটো স্থানত আছোঁ এই স্থানেদিয়েই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি বাহন সেই বাহন সোমাই আহিব মূল গেটেদি তাৰ পাছতেই সকলো দিশ তেখেতে 24 ফেব্ৰুৱাৰীত তেওঁ নিশাৰ ভাগত এই স্থানলৈ আহিব সৰুসজাই ষ্টেডিয়ামৰ পৰা পোনে পোনে এই স্থানলৈ আহিব তাৰ পাছতেই 25 আৰু 26 তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী এই স্থানত থাকিব আৰু তাৰ পাছতেই এডভান্টেজ অসমৰ যি আলোচনা সেই আলোচনা এই স্থানতেই হ'ব আৰু এই মুহূৰ্তত এডভান্টেজ আছাম 2.0 লৈ অসম চৰকাৰ সাজু হৈছে সমান্তৰালকৈ খানাপাৰাত যি বৃহৎ পেণ্ডেল সেই বৃহৎ পেণ্ডেল এই মুহূৰ্তত সাজু কৰা হৈছে নিৰাপত্তাৰ দিশটোৰ কথা মই বাৰে বাৰে কৈছোঁ নিৰাপত্তাৰ দিশটোত তেওঁলোকে যাতে কোনো ধৰণৰ কৃত্ৰিমালি নহয় বা কোনো ধৰণৰ যাতে ক্ৰুটি নাথাকে তাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙক নিৰ্দেশ দিছে সমান্তৰালকৈ মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্তকো কালিৰ দিনটোত কৈছে যাতে নিৰাপত্তাৰ দিশটো যাতে কোনো ধৰণৰ যাতে একো যাতে পৰিৱেশ যাতে বেয়া নহয় তাৰ ওপৰত গুৰুত্ব দিবৰ কাৰণে আৰু খানাপাৰাত কোনো লোকক সংবাদ মাধ্যমকো ভিতৰ ভাগত কিন্তু সোমোৱাত কিছু বাধা আছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি নিশাৰ ভাগত আহি মই ইতিমধ্যে কৈছোঁ 9 বজাত আহি সকলো দিশ পৰিদৰ্শন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোন ক'ত থাকিব বা ইয়াত যিসমূহ লোকৰ কাৰণে বা প্ৰধানমন্ত্ৰী কোন স্থানত বহিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিসকল বিভিন্ন প্ৰান্তৰ পৰা অহা কেন্দ্ৰীয় মন্ত্ৰীসকল বা দেশৰ প্ৰধানমন্ত্ৰীৰ লগত যিটো নিৰাপত্তাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটোৰ যাতে কোনো ধৰণৰ একো যাতে পৰিৱেশ যাতে বেয়া নহয় সেইসমূহৰ ওপৰতো কালিৰ দিনটো তেখেতে বুজ লোৱা দেখা পোৱা গৈছে আৰু এই মুহূৰ্তত খানাপাৰাৰ যি খেলপথাৰ সেই খানাপাৰাৰ খেলপথাৰৰ পৰা দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ এইদৰেই এডভান্টেজ আছাম 2.0 কাৰণে সাজু হোৱা দেখা পোৱা গৈছে বৃহৎ পেণ্ডেল তেওঁলোক সাজু কৰিছে এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ